হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আৰু নিজৰ কিছুমান পাৰ্চনেল অপিনিয়ন দিম এই বছৰৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024ৰ ওপৰত। চ' অলৰেডি মই কাট অফৰ ভিডিঅ' বনালোঁ আৰু লগতে অকণমান পৰীক্ষাটোৰ ওপৰত অকণমান ডিছকাছ কৰিছিলোঁ। অলৰেডি টোটেল 2টা ভিডিঅ' বনোৱা হ'ল। আপোনালোকে মোৰ চেনেলত গ'লে মানে পাই যাব লাষ্ট দুটা ভিডিঅ' মই কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2024ৰ ওপৰতে বনাইছোঁ। আৰু লগতে কথাটো হ'ল যে এটা প্লে'লিষ্টো ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024। সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাতে গ'লে মানে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে এইটো প্লে'লিষ্টে মেইনটেইন কৰিম একেবাৰে মেইনছ ইণ্টাৰভিউলৈকে। ঠিক আছে, এতিয়া কথাটো হ'ল যে আপোনালোকৰ মোৰ পাৰ্চনেল অপিনিয়ন কিছুমান দিব বিচাৰোঁ যে এই বছৰৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ পেপাৰ্ছ দুখন কেনেকুৱা আছিলে। চ' ফাৰ্ষ্ট অফ অল আমি যদি কওঁ, প্ৰথমতে মই টোটেল কেণ্ডিডেটছ এপিয়াৰৰ ওপৰত কথা ক'ম যে কিমান কেণ্ডিডেটছে এপিয়াৰ হ'ল। চ' এইবাৰ যোনটো প্ৰিলিমিনেৰী এক্সামিনেশ্যন আছিলে তাতে কেণ্ডিডেটছ আপোনালোকে দেখিছে লিষ্ট অফ কেণ্ডিডেটছখন যেতিয়া পাব্লিছ কৰা হৈছিলে তাতে 57,000 মান কেণ্ডিডেটছ আছিলে। কিন্তু পৰীক্ষা হয়তো বহুতবিলাক কেণ্ডিডেটছে দিব পৰা নাই। বহুতবিলাক চ'ৰ্চেছতো কৈ আছে 28,000 30,000 কেণ্ডিডেটছে দিছে, কিন্তু মই যিমানখিনি গম পাওঁ তাতকৈ অলপ বেছি হ'ব কেণ্ডিডেটছ। এৰাউণ্ড 40,000 মান কেণ্ডিডেটছে চাগে পৰীক্ষা দিছিলে। চ' ইমানো নিদিয়া নহয়, আপোনালোকৰ এৰাউণ্ড 40,000 মান কেণ্ডিডেটছে পৰীক্ষা দিছিলে। আৰু লগতে এইবাৰ কাট অফ মাৰ্কছৰ ওপৰত বহুতখিনি ফেক্টৰছে ইনফ্লুৱেঞ্চ কৰিব বাৰু। যিহেতু আপোনালোকে দেখিছে APSCয়ে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ যোনটো প্ৰিলিমিনেৰী ষ্টেজ থাকে সেইটো প্ৰত্যেক বছৰে ডিফিকাল্টি লেভেলটো ওপৰত আপগ্ৰেড কৰি গৈ আছে। প্ৰত্যেক বছৰে অলপ পেটাৰ্ণছবোৰ চেঞ্জ হয়। ঠিক আছে, আৰু আমি এইবাৰ যদি লেভেল পেটাৰ্ণ অফ কুৱেশ্যনছ বুলি কথা কওঁ তেতিয়াহ'লে আপোনালোকে চাব যে জেনেৰেলি যেতিয়া আমি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কথা ভাবোঁ, UPSC হওক বা APSC হওক, তেতিয়া আমাৰ মূৰত সদায় আহে ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা। ঠিক আছে, ইণ্ডিয়ান হিষ্ট্ৰী বুলি চিভিল ছাৰ্ভিচেছ বুলি ক'লে মানে ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা বেছিকৈ মনত আহি থাকে যে ইণ্ডিয়ান হিষ্ট্ৰীটো থাকিবই, ইম্পৰ্টেণ্ট পাৰ্ট হয়, লাইক ইম্পৰ্টেণ্ট ছাবজেক্ট হয় চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ, লাইক এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। এইবাৰ APSC এটা ব্লাণ্ডাৰ কৰিলে। এইবাৰ হিষ্ট্ৰী কুৱেশ্যনছ এটাও নুসুধিলে। যোনখন GS পেপাৰ 1 আছিলে তাতে হিষ্ট্ৰী কুৱেশ্যন এটাও নাহিলে। এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, বুদ্ধিজিম, জেইনিজিম আৰু লগতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সেইবিলাকৰ ওপৰত কেতিয়াবা কুৱেশ্যনছ আহে। গুপ্তাৰ ওপৰত কুৱেশ্যনছ আহে, ময়ুৰা এম্পায়াৰৰ ওপৰত কুৱেশ্যনছ আহে কেতিয়াবা, সেইবোৰ নাহিলে। মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীত মোগলছৰ ওপৰত কুৱেশ্যনছ আহে, সেইবোৰ কুৱেশ্যনছ নাহিলে। ঠিক আছে, মোগলছ আফগানছ ৰুলাৰ্ছবিলাকৰ ওপৰত, মাৰাঠাৰ ৰুলাৰ্ছবিলাকৰ ওপৰত কুৱেশ্যনছ আহে, সেইবোৰ নাহিলে। তাৰপিছত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত যোনখিনি গান্ধীয়ান মুভমেণ্ট আছে, ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ মুভমেণ্ট আছে, সেইবিলাকৰ ওপৰত কুৱেশ্যনছ সদায় আহে। কিন্তু এইবাৰ কুৱেশ্যনছ তেনেকুৱা একো কুৱেশ্যনছে নুসুধিলে। একদম হিষ্ট্ৰী যোনটো ছেকশ্যন আছিলে সেইটো একেবাৰে নীল আছিলে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ কেতিয়াও কাটা নাছিলে। আৰু এইবাৰ যদি মই কওঁ, বহুতে পেপাৰখন ষ্টেণ্ডাৰ্ড বুলি ক'ব, কিন্তু ষ্টেণ্ডাৰ্ড ইন দি চেন্স এইটোৱে যে পেপাৰছখনৰ কম্পিটিটিভ পেপাৰ কৰিছে, গোটেই পেপাৰখন কম্পিটিটিভ হয়। কিন্তু চাব গ'লে যোনবিলাক কুৱেশ্যনছ ছেট কৰিছে, এতিয়া বহুতবিলাকে এতিয়া চাওক, পৰীক্ষা হৈ যোৱাৰ পিছত পৰীক্ষাৰ আফটাৰ মেথত যোনখিনি আমি বস্তু দেখি আছোঁ, ঠিক আছে, এতিয়া কুৱেশ্যন পেপাৰখনতে বহুতে 20টা 25টালৈকে ৰং এনচাৰ কিজ ক্লেইম কৰিবলৈ বিচাৰি আছে আপোনালোক সকলোৱে। চ' ইয়াতে মই দেখিছোঁ বহুতবিলাক কেণ্ডিডেটছে ন' ডাউট 3-4টা কুৱেশ্যনছ অভিয়াছলি অলপ ইফাল সিফাল হ'ব পাৰে বা অপশ্যনবিলাক অকণমান হেৰি হ'ব পাৰে, কি বুলি কয়, যোনকেইটা অপশ্যনছ আছে তাৰে হয়তো 2টা অপশ্যনছ কাৰেক্ট হ'ব পাৰে বা কিছুমানত একেবাৰে এনচাৰ কিটোৱে ভুল হ'ব পাৰে। কিন্তু সেইটোৰ মিনিং এইটো নহয় যে আপোনালোকে প্ৰত্যেকটো কুৱেশ্যনতে ভুল ধৰা আৰম্ভ কৰি দিব। এতিয়া মই দেখিছোঁ আপোনালোকৰ ৰং এনচাৰ কি ক্লেইম কৰাত কম্পিটিশ্যন এটা হৈ গৈছে। মানে কি হয়, আপোনালোকে এতিয়া ধৰক প্ৰত্যেকজন কেণ্ডিডেট, মই চবৰে কথা কোৱা নাই, কিন্তু এনেকুৱা ধৰণৰ কিছুমান কেণ্ডিডেট আছে যিসকলে ধৰক কুৱেশ্যন পেপাৰখনত 20টা এনচাৰ ৰং কৰিছে। সেই 20টা এনচাৰৰ এগেইনষ্টে তেওঁলোকৰ মাৰ্কছটো বঢ়াবৰ কাৰণে সেই 20টা কুৱেশ্যনৰ এগেইনষ্টে তেওঁলোকে ৰং এনচাৰ কি ৰং আছে নেকি সেইখিনি ফাইণ্ড আউট কৰাত লাগি গৈছে, মানে APSC ক্লেইম কৰা। কিন্তু আপোনালোকক এটা কথা কৈ দিওঁ, প্ৰত্যেক বছৰে তেনেকৈ 15টা বা 18টা কুৱেশ্যন প্ৰত্যেক বছৰে যিকোনো ইজনে নহ'লে সিজনে যিকোনো কেণ্ডিডেটছে তেনেকৈ APSCক ৰং এনচাৰ কি ক্লেইম কৰে। কিন্তু APSC জেনেৰেলি গোটেইখিনি চালি জাৰি চাই পেলাই খুব বেছি 1টা বা 2টা কুৱেশ্যনছ কনচিডাৰ কৰে। কেতিয়াবা যদি তেওঁলোকৰ বহুত ডাঙৰ মিষ্টেক হয় তেতিয়া হয়তো 4-5টালৈকে কনচিডাৰ কৰে, কিন্তু জেনেৰেলি 1টা বা 2টা কুৱেশ্যনছ কনচিডাৰ কৰি পেলাই থৈ দিয়ে। এতিয়া এইবাৰ কিমানলৈকে কনচিডাৰ কৰে নাজানো। প্ৰভিজনেল এনচাৰ কিজ বুলি কৈছিলে, তাতে আপোনালোকক দিব কৈছে। আপোনালোকে যিমান পাৰে দিয়ক, একো কথা নাই, সেইটো আপোনালোকৰ নিজৰ কথা। তাতে আপোনালোকৰ পূৰা ফুল ফ্ৰীডম আছে যে আপোনালোকে নিজে ছাবমিট কৰক। খালী কথাটো হ'ল যে আপোনালোকে যোনখিনি বস্তু ছাবমিট কৰিব সেইবিলাক গভৰ্ণমেণ্ট
পাব্লিছ ডেটা হ'ব লাগিব বা গভৰ্ণমেণ্ট পাব্লিছ ৰিপৰ্টছবিলাকৰ পৰা হ'ব লাগিব, NCERT SCERT বা ছেবা বুকছৰ পৰা হ'ব লাগিব বা ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন ৰিপৰ্ট বা তেনেকুৱা গভৰ্ণমেণ্ট ফাণ্ডেড অৰ্গেনাইজেশ্যনৰ ৰিপৰ্ট হ'ব লাগিব, ঠিক আছে। এনেকুৱা নহয় যে আপোনালোকে কোনোবা যিকোনো গুগল বা উইকিপিডিয়া পেজৰ পৰা উঠাই পেলাই দি দিব, তেনেকুৱা নহয়, বা AI জেনেৰেটেড কিবা আৰ্টিকলছ ভৰাই দিব, তেনেকুৱা নহ'ব। APSC সেইবোৰ বস্তু একচেপ্ট নকৰে। চ' আপোনালোকৰ যদি কিবা কংক্ৰিট প্ৰুফ আছে সেইবোৰ দিব পাৰে, ছাবমিট কৰিব পাৰে। এইটো APSCৰ ওপৰত কথা কিমানখিনি তেওঁলোকে কনচিডাৰ কৰে, কাৰণ কিছুমান কুৱেশ্যন এনেকুৱা আহিছে য'ত আপোনালোকৰ যোনকেইটা অপশ্যন আছে তাৰ ভিতৰত ধৰক APSC যোনটো এনচাৰ কি দিছে সেইটো কাৰেক্ট, আৰু আপোনালোকে যোনটো ভাবি আছে সেইটো আপোনালোকে কোনোবা চ'ৰ্চত পাইছে যে সেইটো কাৰেক্ট। চ' দুটা তেনেকুৱা অপশ্যন থাকিব পাৰে যোনকেইটা কাৰেক্ট হ'ব পাৰে। চ' তেনেকুৱা ধৰণৰ কথা, তেনেকুৱা ক্ষেত্ৰত চাগে APSC যোনটো নিজে ভাবিব সেইটোৱে কনচিডাৰ কৰিব, আপোনালোকৰ প্ৰুফবিলাক কনচিডাৰ নকৰে। খালি ইয়াতে মই কিছুমান কেণ্ডিডেটছ দেখিছোঁ তেওঁলোকে যদি 20টা এনচাৰ ভুল কৰি আহিছে, সেই 20টা তেওঁলোকৰ যোনকেইটা এনচাৰ্ছ ভুল হৈছে সেইকেইটাৰ ওপৰত যেনে তেনে প্ৰুফ উলিয়াই পেলাই কিবা কিবি কৰি ক্লেইম কৰা আৰম্ভ কৰিছে। চ' তেনেকুৱা নহয়, গোটেই পেপাৰখন আপোনালোকৰ ভুল হ'ব নোৱাৰে, কাৰণ এনেকৈতো গোটেই পেপাৰখনে ভুল হৈ যাব। ইমানো বেছি ইডিয়েটিক কাম নকৰিব চাগে APSC। দুই তিনিটা ভুল কৰে বাৰু, APSCৰ ভুল থাকে, মই জানো APSCৰ অলপ মিছমেনেজমেণ্ট থাকে কুৱেশ্যন পেপাৰ ছেট কৰাত, কিন্তু এনেকুৱা নহয় যে গোটেই পেপাৰখনে ভুল হ'ব। চ' ৰং এনচাৰ কিজ আপোনালোকে ক্লেইম কৰক, বা 13 তাৰিখলৈকে অহা কাইলৈকে আপোনালোকৰ ডেট আছে। চ' 13 তাৰিখলৈকে আপোনালোকে ক্লেইম কৰিব পাৰিব। যিমানখিনি পাৰে ৰং এনচাৰ কিজবিলাক ক্লেইম কৰক। বাকী APSCৰ ওপৰত কথা কিমানখিনি কনচিডাৰ কৰে এতিয়া সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বাকী APSCয়ে চাগে যোনখিনি ৰাইট এনচাৰ কিজ সেইবিলাক আপলোড নকৰে, লাষ্ট টাইমো কৰা নাছিলে, ইণ্টাৰনেলি এডজাষ্ট কৰি দিব পাৰে। যিসকলে ধৰক ছাপ'জ APSCৰ এনচাৰ কি মতে কাৰেক্ট এনচাৰ দিছে, ধৰক APSCৰ যোনটো এনচাৰ কি দিছে সেইটো মতে কাৰোবাৰ যদি এনচাৰটো কাৰেক্ট হৈছে তেতিয়াহ'লে তেওঁলোকৰ হয়তো মাৰ্কছটো ডিডাক্ট নকৰিব। যিসকলৰ প্ৰব্লেম আছে, যিসকলে ছাবমিট কৰিছে তেওঁলোকৰ হয়তো, যিসকলে ছাবমিট কৰিছে তেওঁলোকৰ হয়তো যদি কেনেবাকৈ প্ৰুফটো যদি একচেপ্ট কৰে তেতিয়াহ'লে তেওঁলোকৰ হয়তো সেইকেইটা কুৱেশ্যনত মাৰ্কছ দি দিব APSC। খালি APSCয়ে যোনবিলাক আপোনালোকে প্ৰুফ দিয়ে, ৰিলেভেণ্ট অথেণ্টিক প্ৰুফ দিয়ে, সেইবিলাক যাতে APSCয়ে কনচিডাৰ কৰে। তেনেকুৱা ধৰণৰ প্ৰুফ হ'লে মানে হয়তো আপোনালোকে মাৰ্কছ পাব পাৰে। আৰু যিসকলে সেইটো কুৱেশ্যন এটেম্পে কৰা নাই তেওঁলোকৰ কাৰণে মাৰ্কছ এজাইন নকৰে, আৰু যিসকলে সেইটো কুৱেশ্যন এটেম্প কৰিছে কিন্তু APSCৰ এনচাৰ কি মতেও ভুল বা যোনটো কাৰেক্ট এনচাৰ কি হ'ব এজ পাৰ চ'ৰ্চেছ সেইটো মতেও ভুল, তেতিয়াহ'লে সেইটোত মাৰ্কছ নাপায়। যদি কেনেবাকৈ আপোনালোকে এনচাৰ কৰিছে APSCৰ এনচাৰ কি মতে ৰাইট হৈছে, তেতিয়া হয়তো APSCয়ে সেইটো মাৰ্কছ আপোনালোকৰ ডিডাক্ট নকৰিব পাৰে। আৰু কোনোবাই যদি ৰাইট এনচাৰ কি দিছে একৰ্ডিং টু চ'ৰ্চেছ, তেতিয়াহ'লে আপোনালোকৰ সেইটো এনচাৰত মাৰ্ক দিব। আৰু এনেকুৱা নহয় যে আপোনালোকে গোটেইখিনিয়ে সেইটো কথাটো অকণমান এটা প্ৰব্লেম আছে। এতিয়া ধৰক যোনে যোনে ক্লেইম কৰিছে তেওঁলোকে মাৰ্ক পাব নে গোটেইখিনিয়ে মাৰ্ক পাব সেইটো নাজানো, কাৰণ APSCয়ে 2022 প্ৰিলিমিনাৰী য'ত 913টা পোষ্ট আছিলে তেতিয়া APSCয়ে পুৰো এটা বেচিছত গোটেইখিনি এনচাৰ কি চালি জাৰি চাই পেলাই ধুনীয়াকৈ তেওঁলোকে বস্তু বুজাই দিছিলে কিমান মাৰ্কছ এজাইন কৰা হৈছিলে। কিন্তু তাৰপিছত নেক্সট ইয়েৰ 2023 প্ৰিলিমছত আমি দেখিছোঁ যে APSCয়ে তেনেকুৱা ধৰণৰ কোনো তেনেকৈ এডজাষ্ট কৰিছে নে নাই কৰা সেইটো বস্তু একো ক'তো নজনালে, ঠিক আছে। চ' সেইটো কাৰণে আমি গম নাপাওঁ লাষ্ট টাইম কিমানখিনি কনচিডাৰ কৰিছিলে, হয়তো দুটামান কুৱেশ্যনছ কনচিডাৰ কৰিব পাৰে কিন্তু নাজানো। আৰু এইবাৰো ঠিক তেনেদৰে APSCয়ে ইণ্টাৰনেলি এডজাষ্ট কৰিব পাৰে কিন্তু হয়তো ৰিভিল নকৰিব পাৰে কোনকেইটা কুৱেশ্যনছ কনচিডাৰ কৰিছে কোনকেইটা নাই কৰা, তেনেকুৱা ধৰণৰ কোনো ৰিভিল নকৰিব পাৰে, ঠিক আছে। ইয়াতে লেক অফ ট্ৰেন্সপাৰেঞ্চি বুলি ক'ব পাৰি। চ' তেওঁলোকে সেইটো ৰিভিল নকৰিব। আৰু লগতে কথাটো হ'ল যে এইটো আনফেয়াৰো হ'ব চাব গ'লে। APSCয়ে যোনটো এনচাৰ কিজ দিছে সেইটো মতে কাৰোবাৰ যদি কাৰেক্ট হৈছে তেওঁলোকৰ সেইটোত মাৰ্কছ পাব লাগে। আৰু কোনোবাই যদি চ'ৰ্চেছৰ পৰা একৰ্ডিং টু চ'ৰ্চেছ যদি কোনোবাই কাৰেক্ট কৰিছে সেইটোতো মাৰ্কছ পাব লাগে, নোপোৱা নহয়, পাব লাগে বাৰু। আৰু কোনোবাই যদি এটেম্পে কৰা নাই বা ভুল এনচাৰ কি দি আহিছে তেতিয়াহ'লে তেওঁলোকে হয়তো মাৰ্কছ নাপাব তাতে, ঠিক আছে। কথাটো এনেকুৱা। আৰু এনেকুৱা কিছুমান কেণ্ডিডেটছ আছে যিসকলে APSCয়ে এনচাৰ কি মতে পেপাৰখনত কাৰেক্ট কৰি আহিছে, কিন্তু যদি এনচাৰ কি যদি ৰিইভেলুৱেট কৰি পেলাই যদি কাৰেকশ্যন কৰা হয় তেতিয়াহ'লে হয়তো তেওঁলোকৰ 10টামান কুৱেশ্যন ভুল ওলাই যাব। 10টা কুৱেশ্যন ভুল ওলালে মানে 20 মাৰ্কছ, আকৌ 10টা কুৱেশ্যনৰ এগেইনষ্টে যদি নিগেটিভ মাৰ্কছ যায় আকৌ 10টা কুৱেশ্যনৰ এগেইনষ্টে 0.50কৈ পাৰ কুৱেশ্যন যদি 5 মাৰ্কছ তেওঁলোকৰ গ'ল, ঠিক আছে। চ' তেনেকৈ হ'লেতো তেওঁলোকৰ 25 মাৰ্কছমান এনেই গুচি গ'ল। চ' 80 পোৱা কেণ্ডিডেটছজন গৈ পেলাই লাষ্টত 55-60 মাৰ্কছ পাই যাবগৈ। চ' তেনেকুৱা ধৰণৰ কথা। চ' সেইখিনিতো হ'বলৈ নহ'ব চাগে, সিমানখিনি নহ'ব, কিন্তু কথাটো সেইটোৱে। বাকী আপোনালোকে ক্লেইম কৰি চাওক। আৰু বাকী অন্য যিমানখিনি গম পাওঁ যে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ্ছবিলাক একচুৱেলি হ'ব লাগে ষ্টেণ্ডাৰ্ড কিছুমান কুৱেশ্যনছ কাটিব লাগে। এইবাৰ APSCৰ যোনবিলাক কুৱেশ্যনছ আহিছে আপোনালোকে বহুতবিলাকে ধৰক মিছা কথা কৈ লাভ নাই, বহুতবিলাকে টোক্কা মাৰি পেলাই কৰি আহিবলগীয়া হৈছে, কাৰণ বহুতে গোটেইখিনি বস্তু নাজানিব পাৰে। এতিয়া ধৰক ভোট জলকীয়াৰ কথাটো যোনটো সুধিলে সেইবিলাক বস্তু আমি একচুৱেলি ইগন'ৰ কৰা হয়, ইমানো বেছি সৰু সুৰা মাইনৰ কথাবিলাক মনত ৰখা নাযায়। গভৰ্ণমেণ্ট স্কিমছ বা তেনেকুৱা ধৰণৰ ইনিচিয়েটিভবিলাক মনত ৰখা যায়, যেনেকৈ আপোনালোকৰ US ইণ্ডিয়াৰ যোনটো ইনিচিয়েটিভৰ কথা কৈছিলে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ মনত ৰাখিব পৰা যায়। US ইণ্ডিয়াৰ যোনটো ইনিচিয়েটিভৰ কথা কৈছে ট্ৰান্সফৰ্মিং ৰিলেশ্যনশ্বিপ ইউটিলাইজিং ষ্ট্ৰেটেজিক টেকন'লজি,
ঠিক আছে যোনটো ক্ৰুচিয়েল মেটেৰিয়েলছৰ ওপৰত যোনটো মিউচুৱেল কোঅপাৰেশ্যন আছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আপোনালোকৰ মনত মানে তেনেকুৱা ধৰণৰ টপিকছবিলাক মনত ৰখা যায় কিন্তু ভোট জলকীয়াৰ ওপৰত যোনবিলাক টপিকছ আহিছে সেইবিলাক ধৰক পটককৈ মনত ৰাখিব পৰা নাযায় চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে বহুত একচুৱেলি যোনবিলাক এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে বহুতবিলাক এক্সপেক্ট কৰি আছিল যে কি বুলি কয় আপোনালোকৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে বাইক বা তেনেকুৱা ধৰণৰ যোনবিলাক কি বুলি কয় আমাৰ যোনটো অসমীয়া ভাষা কি বুলি কয় ক্লাছিকেল লেংগুৱেজত ইণ্ট্ৰডিউচ কৰিলে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে ষ্টেটমেণ্ট কুৱেশ্যনছ বহুতবিলাক উলিয়াব পাৰিলেহেঁতেন ঠিক আছে চ' তেনেকুৱা ধৰণৰ কুৱেশ্যনছ এক্সপেক্ট কৰিছিলে কিন্তু আহিছে বেলেগ ধৰণৰ আছাম হিষ্ট্ৰীৰ কুৱেশ্যনছ যোনকেইটা আহিছে সেইকেইটা যথেষ্ট টান কুৱেশ্যন আহিছে আৰু যোনবিলাক হিষ্ট্ৰী বুকছৰ নাম তেওঁলোকে দিছিলে চ' সেই হিষ্ট্ৰী বুকছৰ নামছবিলাক তেনেকৈ হেৰি যেনেকৈ আপোনালোকৰ কি বুলি কয় হিষ্ট্ৰী বুক কেইখনমানৰ নাম আহিছিলে যেনেকৈ কোনটো ইয়েৰত কি হৈছিলে অসমৰ কেইখনমান হিষ্ট্ৰী বুকছৰ নাম আহিছিলে ঠিক আছে সত্ৰশ্ৰী আছাম বুৰঞ্জী কালী ভাৰত বুৰঞ্জী ঠিক আছে তুংখুঙীয়া বুৰঞ্জী ৱেচেলি বুৰঞ্জী ঠিক আছে তেনেকুৱা ধৰণৰ যোনবিলাক কুৱেশ্যনছ আহিছিলে সেইবিলাক কোনটো বছৰত হৈছিলে কোনটোৰ লগত ৰিলেটেড আছিলে এইবিলাক বহুত বেছি ইমান ইনডেপ্থ পঢ়া নাযায় বস্তুবোৰ ওপৰে ওপৰে চোৱা যায় চ' সেইটো কাৰণে তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিলে মানে বস্তুটো কিয় তেওঁলোকে কম্পিটিট কৰিব চেষ্টা কৰিছে নোৱাৰা নহয় কিছুমানে এলিমিনেট কৰি পেলাই বস্তুটো কৰিব পাৰিছে বাৰু কিন্তু বহুতৰ সেইবিলাক কুৱেশ্যনছ ভুলো হৈছে বা কিছুমানে এটেম্পো কৰা নাই তেনেকুৱা ধৰণৰ কথা আৰু লগতে সেই তেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যনছ আহি গৈছে যোনবিলাক কেণ্ডিডেটছৰ মানে অকণমান দিগদাৰ হৈছে কুৱেশ্যন কৰাত এনচাৰ কৰাত চ' তেনেকুৱা ধৰণৰ এজ এ হ'ল যদি মই মোৰ ফালৰ পৰা অপিনিয়ন দিওঁ চ' কুৱেশ্যন পেপাৰখন ইমানো বেছি ভাল অহা নাই কুৱেশ্যনছ অলপ ভাল কৰিব পাৰিলেহেঁতেন ষ্টেণ্ডাৰ্ড পেপাৰ বুলি নকওঁ এইখিনি চাব গ'লে বহুতবিলাক কুৱেশ্যনছ নাজানে তেওঁলোকে জাষ্ট টোক্কা মাৰি আহিবলগীয়া হৈছে ন' ডাউট তাৰ মাজতে দুই এজন আছে যিসকলে ভালকৈ পঢ়িছে তেওঁলোকে হয়তো গোটেইখিনি জানিব পাৰে কিন্তু একচুৱেলি এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকত মেক্সিমামৰ ভালৰটো কথা চিন্তা কৰিব লাগে যিসকলে ভালকৈ প্ৰিপেৰেশ্যন কৰে আপোনালোকে যদি UPSC পেপাৰো যদি এনালাইচিছ কৰে লাষ্ট 2 years 2024-25 UPSC পেপাৰখনো যথেষ্ট ঠিকেই আছিলে ঠিক আছে আপোনালোকে যদি APSCৰ লগত কম্পেয়াৰ কৰে এবাৰ APSCৰ যোনখন পেপাৰ আহিছে সেইখন চাব গ'লে একেবাৰে কি বুলি কয় আপোনালোকে মানে অলপ মুখস্থ কৰি যাব লাগিব বা তেনেকুৱা ধৰণৰ আপোনালোকে নিজে এনালাইচিছ কৰি পেলাই বস্তুবিলাক কৰিব নোৱাৰে আৰু লগতে এনালাইচিছৰ কথাই নাহে ইয়াতে যদি আপোনালোকে চাই গোটেই বস্তুবিলাক আপোনালোকে ইমান ইনডেপ্থ পঢ়া নাযায় যিমানে যি ডাঙৰ এক্সামিনেশ্যন নিদিয়ক ইমান ইনডেপ্থ পঢ়া নাযায় ইয়াতে যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে আপোনালোকে যিকোনো কিতাপতে এইবিলাক কুৱেশ্যনৰ প্ৰুফ বিচাৰি নাপায় চ' সেই তেনেকুৱা ধৰণৰ কথা বস্তুটো সেইটোৱে মোৰ পাৰ্চনেল অপিনিয়নটো এইটোৱে আৰু লগতে CSET পেপাৰ যোনখন আছিলে সেইখন চাব গ'লে 66 মাৰ্কছ উঠাব পৰা যায় আৰু সেইখন পেপাৰত ইমান একো প্ৰব্লেম নাই যিসকলৰ ভাল হৈছেতো পেপাৰখন ইজি বুলিয়ে কৈছে আৰু যিসকলৰ বহুত বেছি বেয়া হৈছে তেওঁলোকৰো পেপাৰখন মানে 66 মাৰ্কছ উঠাব পৰা পেপাৰ হয় তথাপিতো তাৰ মাজতো বহুতবিলাক কেণ্ডিডেটছ আছে আৰু আপোনালোকে জানে CSETত প্ৰত্যেক বছৰে 15,000 16,000 কেণ্ডিডেটছে CSET কোৱালিফাই কৰিব নোৱাৰে তেনেকৈও এলিমিনেট হৈ যায় বহুতবিলাক কেণ্ডিডেটছ চ' মিনিমাম 66 মাৰ্কছ লাগে আৰু লগতে মই ইয়াতে বহুতবিলাক কেণ্ডিডেটছ দেখিছোঁ মই বহুতবাৰ বুজোৱাৰ পিছতো আপোনালোকে কমেণ্ট ছেকশ্যনত মই দেখিছোঁ আৰ্গিউ কৰে যে GS1ত নিগেটিভ মাৰ্কিং 0.25 আছে 0.50 নহয় CSETতো কিছুমানে নিগেটিভ মাৰ্কিং 0.25কৈ কাউণ্ট কৰি আছে চ' তেনেকুৱা ধৰণৰ নহয় জেনেৰেল ষ্টাডিজ পেপাৰখনত পাৰ কুৱেশ্যন 2 মাৰ্কছ আছিলে নিগেটিভ মাৰ্কিং 0.50 আৰু CSET পেপাৰখনত 80টা কুৱেশ্যন আছিলে 80টা কুৱেশ্যনছৰ এগেইনষ্টে 2 মাৰ্কছ চ' 2.50 মাৰ্কছ পাৰ কুৱেশ্যন আছিলে আৰু আপোনালোকৰ তাতে নিগেটিভ মাৰ্কিং থাকিব 0.625 মাৰ্ক ঠিক আছে চ' তেনেকুৱা ধৰণকৈ কেলকুলেট কৰক তাৰপিছত কিমান ওলায় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব চ' আপোনালোকে ৰংকৈ কেলকুলেট কৰি লাভ নাই নিজৰ যদি কেনেবাকৈ কিবা নাজানে তেতিয়াহ'লে নিজৰ লজিকখিনি নলগাই পেলাই যোনবিলাক অথেণ্টিক চ'ৰ্চেছ আছে সেইবিলাকৰ পৰা বস্তুখিনি ইনফৰ্মেশ্যনখিনি লৈ পেলাই আপোনালোকে কেলকুলেট কৰিব পাৰে ঠিক আছে চ' এইখিনিয়ে হৈ গ'ল মোৰ পাৰ্চনেল অপিনিয়ন এইটোৱে বাকী আপোনালোকৰ নিজৰ মতামতবিলাক কমেণ্ট ছেকশ্যনত জনাওক কাৰ কেনেকুৱা লাগিছে এইবাৰৰ পেটাৰ্ণটো আৰু লগতে যোনখিনিয়ে আপকামিং এক্সামছবিলাক দিম বুলি ভাবিছে APSCৰ লাইক CC বা অন্য ডিপাৰ্টমেণ্টেল এক্সামছবিলাক যেনেকৈ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ বা অন্যান্য যোনবিলাক পৰীক্ষা আহি আছে ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি তেওঁলোকে এক্সপেক্ট কৰিব পাৰে APSCৰ কোনো এটা পেটাৰ্ণ মানে ষ্টেবল নহয় APSC সদায় চেঞ্জ কৰি থাকে কেতিয়াবা ধৰক কিতাপৰ নাম বেছিকৈ দিলে কেতিয়াবা জিঅ'গ্ৰাফিৰ কুৱেশ্যন বেছিকৈ দি দিব হয়তো জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰত গোটেই ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন দি দিব ঠিক আছে চ' তেনেকুৱা ধৰণৰ APSC কোনো নিৰ্দিষ্ট পেটাৰ্ণ ফ'ল' নকৰে APSC সদায় চেঞ্জ কৰি থাকে চ' আপোনালোকে এনেই জাষ্ট ফ'কাছ কৰি পেলাই কোনোবা এটা হেৰিত যোৱাবাৰ হিষ্ট্ৰী কুৱেশ্যন যদি 20টা আহিছিলে জুনিয়ৰ ডেভেলপমেণ্ট অফিচত এইবাৰ ধৰক 20টা কুৱেশ্যন আহিব বুলি এক্সপেক্ট নকৰিব এইবাৰ হয়তো হিষ্ট্ৰী কুৱেশ্যন এটাও নাহিব পাৰে চ' সেইকাৰণে ক'ব নোৱাৰি যিমান চিলেবাছত যিমানকেইটা ছাবজেক্ট দিয়া আছে গোটেইকেইটা থৰলি পঢ়ি যাব এনেকুৱা নহয় যে এটা ছেকশ্যনত কনচেণ্ট্ৰেট কৰিব এটা ছেকশ্যন একেবাৰে বাদ দিয়া যাব তেনেকুৱা নহয় এতিয়া ধৰক আগতে জিঅ'গ্ৰাফিৰ কুৱেশ্যন বহুত কম আহে ঠিক আছে জিঅ'গ্ৰাফিৰ কুৱেশ্যন বহুত কম আহে বহুতে হয়তো জিঅ'গ্ৰাফিৰ কুৱেশ্যন কেতিয়াবা জিঅ'গ্ৰাফি পাৰ্টটো কেতিয়াবা বহুতে এৰি দিয়ে 3-4টা কুৱেশ্যনৰ কাৰণে কিন্তু এনেকুৱা নহয় যে কেতিয়াবা এইবাৰ হিষ্ট্ৰী কুৱেশ্যন আহে নেক্সট ইয়েৰ হয়তো জিঅ'গ্ৰাফিৰ কুৱেশ্যন 15টা কুৱেশ্যন দি দিব APSC তো তেনেকুৱা ধৰণৰ কথা APSCৰ কোনো ট্ৰেণ্ড তেনেকুৱা কোনো কুৱেশ্যন পেটাৰ্ণৰ ট্ৰেণ্ড নাথাকে যে এইটো বছৰ যেনেকুৱা দিছে নেক্সট ইয়েৰো সেইটোৱে মেইনটেইন কৰিব APSC সদায় চেঞ্জ কৰি থাকিব চ' সেইটো কাৰণে আপোনালোকে
চিলেবাছখন যিমান ডাঙৰ সেই গোটেই চিলেবাছৰ যিমানখিনি আছে গোটেইখিনি থৰলি পঢ়িব, গোটেইখিনি কমপ্লিট কৰি যাব, তেতিয়া আপোনালোকে APSC পৰীক্ষাত আপোনালোকে ছাকচেছ হ'ব পাৰিব। ঠিক আছে, বাকী এইখিনিয়ে আৰু বাকী আপোনালোকৰ যিমান যি ডাউট আছে ছাবমিট কৰক। APSC কিমান কনচিডাৰ কৰে নাজানো, বাকী CSET পেপাৰত যোনখিনি কেণ্ডিডেটছৰ ডাউট আছে বা 66তকৈ কম মাৰ্ক স্ক'ৰ কৰি আছে তেওঁলোকেও নিজৰ ডাউটখিনি ছাবমিট কৰিব পাৰে। এতিয়া তেওঁলোকৰ ওপৰত কথা, APSCৰ ওপৰত কথা কিমানখিনি কনচিডাৰ কৰিব। ঠিক আছে, ত' এইখিনি আছিলে মোৰ অনেষ্ট অপিনিয়ন, কেনেকুৱা মই নিজৰ ফালৰ পৰা ভাবোঁ এইবাৰৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ওপৰত। বাকী আপোনালোকৰ নিজৰ অপিনিয়ন দিয়ক কমেণ্ট ছেকশ্যনত, মই নিশ্চয় আপোনালোকৰ অপিনিয়নছখিনি শুনিবলৈ বিচাৰিম। আৰু লগতে বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কিছুমান কৰ্চেছ এভেইলেবল আছে, লাইক কাৰেণ্ট এফেয়াৰ্ছ 2024-25 মান্থলি ৱাইজ এভেইলেবল আছে। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ মে' মাহলৈকে এভেইলেবল আছে। আপোনালোকে কৰ্চটো ল'লে 99 ৰুপিছত প্ৰত্যেক মাহে মাহে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপডেটেড পাই থাকিব। জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব। চ' তেনেকুৱা ধৰণৰ জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল। এইটো হোৱাটছএপ নম্বৰ 9706557851। আৰু APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 299ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষা যিহেতু 6 জুলাইত হ'বলৈ গৈ আছে, 6 জুলাই 2025, তাৰ কাৰণে এটা ফুল কৰ্চ এভেইলেবল আছে 349ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত, হোৱাটছএপ কৰিব পাৰে 9706557851। APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কৰ্চ এভেইলেবল আছে পেপাৰ 1 ইংলিছ আৰু পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথমেটিক্স ৰিজনিং 99 ৰুপিছত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ আছে তাৰ ওপৰত এটা কৰ্চ এভেইলেবল আছে 249ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। কৰ্চ মানে কি আৰু MCQ ফৰ্মেটত মই আপোনালোকক কিছুমান মেটেৰিয়েল শ্বেয়াৰ কৰিম, সেইখিনি আপোনালোকে চাই যাব পাৰে, যথেষ্টখিনি হেল্পফুল হয়। আগতে যোনখিনিয়ে যিমানে মোৰ পৰা লৈছিলে, চ' তেওঁলোকৰ ৰিভিউটো চাই পেলাই গম পাওঁ যে সেইখিনি হেল্পফুল হৈছিলে বুলি। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা কৰ্চ এভেইলেবল আছে 299ত, হোৱাটছএপ কৰিব পাৰে 9706557851। APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ এটা ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 249ত, হোৱাটছএপ কৰিব পাৰে 9706557851। APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ এটা ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব এবাৰ মোৰ পৰা কৰ্চ ল'লে মানে। তাৰ কাৰণে কোনো এটা ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ বিগিনিঙতে বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি। ঠিক আছে, বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851। আপোনাক কোনটো কৰ্চ লাগে কৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰিব, তাতে কৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC CC 2024 বুলি, সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই প্লেলিষ্টটো চেক কৰিলে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। আৰু লগতে আপোনালোকৰ যদি কাৰোবাৰ কিবা ডাউটছ বা কুৱেশ্যনছ থাকে ভিডিঅ' ডেছক্ৰিপশ্যন বা কমেণ্ট ছেকশ্যনত সুধিব পাৰে। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।